আপোনালোকৰ মাজলৈ অন্য এটা ভাল খবৰ আহিছে যে যিসকলে মিনিমাম 8 পাছ কৰিছে তেওঁলোকৰ বাবে এটা ভাল সোণালী সুযোগ আহিছে যে পিয়নৰ পোষ্ট মুকলি হৈছে। ইয়াতে আপোনালোকৰ পিয়নৰ পোষ্ট মুকলি হৈছে। যিসকলে মিনিমাম 8 পাছ কৰিছে আপোনালোকে এপ্লাই কৰিব পাৰিব এই পিয়নৰ পদৰ বাবে। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম 8 পাছ হ'লে আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ লাষ্ট ডেটটো আপোনালোকৰ দিয়া হৈছে 17 তাৰিখ 7 মাহ 2025 ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। ডিষ্ট্ৰিক্ট এণ্ড ছিজন জাজ যোৰহাটত আপোনালোকৰ এপ্লাই হ'ব। ইয়াতে আপোনালোকৰ পিয়নৰ পোষ্ট আপোনালোকৰ মুকলি হৈছে। ইয়াতে আপোনালোকৰ নাম্বাৰ অফ পোষ্ট দিয়া হৈছে। ইয়াতে 4টা পোষ্ট দিয়া হৈছে। ইয়াতে UR বাবে 2টা পোষ্ট, SC বাবে এটা আৰু ST হিলছৰ বাবে এটা পোষ্ট দিয়া হৈছে। ইয়াতে আপোনালোকৰ পে স্কেলটো 12,000 পৰা 52,000 ভিতৰতো পে স্কেল কৰা হ'ব। ইয়াত আৰু গ্ৰেড পে আপোনালোকৰ 3,900 টকা পৰ্যন্ত কৰা হ'ব। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ মিনিমাম 8 পাছ কৰা হ'ব লাগিব। তাৰপিছত যদি আপোনালোকে ইয়াৰ ওপৰঞ্চি হাই ছেকেণ্ডেৰী বা মেট্ৰিক পাছ কৰিছে তেতিয়াও এই পদৰ বাবে এলিজিবল হ'ব। যদিহে আপোনালোকে মিনিমাম 8 পাছ কৰিছে তেন্তে আপোনালোকৰ বাবে এটা সোণালী সুযোগ আহিছে যে আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো থকাটো বাধ্যতামূলক। ইয়াতে আপোনালোকৰ ভেলিড এক্সচেঞ্জ কাৰ্ডডাল দৰকাৰ হ'ব। ইয়াতে আপোনালোকৰ এজ লিমিটটো আপোনালোকৰ দিয়া হৈছে। আনৰিজাৰ্ভৰ বাবে 40 বছৰ দিয়া হৈছে, OBC বাবে 43 বছৰ দিয়া হৈছে আৰু SC বাবে 45 বছৰ দিয়া হৈছে। ST বাবে আপোনালোকৰ প্লেইনছ আৰু হিলছৰ বাবে 45 বছৰ দিয়া হৈছে, মানে 45 বছৰ দিয়া হৈছে। আৰু ইয়াতে আপোনালোকৰ PWD কেণ্ডিডেটৰ বাবে আপোনালোকৰ 50 বছৰলৈকে দিয়া হৈছে। যিহেতু এজটো যথেষ্টখিনি দিয়া হৈছে। যিসকলে 8 পাছ কৰিছে মিনিমাম তেওঁলোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন মোডটো অফলাইন হ'ব। আপোনালোকে ইয়াতে দিয়া হৈছে ষ্টেণ্ডাৰ্ড ফৰ্ম। ইয়াতে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখনত আপোনালোকে ফিল আপ কৰি পিনি আপোনালোকৰ কোৱালিফিকেশ্যনত আপোনালোকে চেল্ফ এটেষ্টেড কৰি পিনি আপোনালোকে এইকেইটা পদৰ বাবে এইকেইটা পিয়নৰ পদৰ বাবে এপ্লাই কৰিব পাৰে। যদিহে এইকেইটা পদৰ বাবে পিয়নৰ পোষ্টৰ বাবে আপোনালোকে ইচ্ছুক হয় তেন্তে এই পদৰ বাবে এপ্লাই কৰিব পাৰে। যদি পলম নকৰাকৈ আপোনালোকে এই পদৰ বাবে এপ্লাই কৰক।